এই সাইডত যে ওলাইছে ব্যক্তিজনে এনেকুৱা এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে, সেই মন্তব্যটো শুনিলে আপোনালোকৰো মনটো উগুল থুগুল লাগি যাব। সুনীল গগৈ আৰু জাহাংগীৰ হুছেইনৰ যে হত্যাকাণ্ডটো, এতিয়া এই ব্যক্তিজনে যে এনেকুৱা এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে, আপোনালোকে ভাবিবলৈ বাধ্য হ'ব যে এইটো প্ৰকৃততে জাহাংগীৰ হুছেইনৰ নহয়, এইটো প্ৰকৃততে সুনীল গগৈৰ ডেড বডি হয়। কি কথা ক'লে? আজিলৈকে এনে এই ব্যক্তিজনৰ দৰে আজিলৈকে কোনেও এনেকুৱা এটা বিস্ফোৰক মন্তব্য আগবঢ়োৱা নাই, সাহস কোৱা নাছিলে। এই ব্যক্তিজনে এনেকুৱা এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে, সেই মন্তব্যটো শুনিলে আপোনালোকে আচৰিত খাব। কেনেবাকৈ এই ব্যক্তিজন গোটেই ঘটনাটোৰ লগত জড়িত আছে নেকি? গম পায় নেকি? কিয় তেনেকৈ কথা ক'লে? কাক ক'লে? আৰু যিটো কথা ক'লে এতিয়া গোটেই গাঁও ৰাইজে হৈছে হতবাক। কি কথা ক'লে মই আপোনালোকক পোনপ্ৰথমে ভিডিঅ' ক্লিপটো দেখাই লৈছোঁ। পোনপ্ৰথমে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। 40টা দিনত গোটেইবিলাক নিউজবিলাক চাই আছোঁ আৰু ৰাইজৰ মতামতবিলাকো শুনি আছোঁ। গতিকে এইটো ৰাজনীতি ক'ব গ'লে অস্বস্থমা হত ইতি গজ। মহাভাৰতৰ এটা দ্ৰোণাচাৰ্যৰ পুতেক অস্বস্থমা মৰিলে কিন্তু নাই মৰা। এই কথাটো অলপ বুজি পাইছে নিশ্চয়। কি হ'ল অস্বস্থমা হত ইতি গজ, কিন্তু জীয়াই আছে, মৰিলে আকৌ জীয়াই আছে। তাৰ বিনিময়ত কি হ'ল, দ্ৰোণাচাৰ্য মৰিবলগীয়া হ'ল, যেনো কাৰখন লাগি পেলাই। ঠিক তেনেকুৱা ধৰণৰ হৈ আছে। গতিকে এইটো আমি কি হ'ল, যিদিনা মুখ্যমন্ত্ৰীয়ে যিটো বাইট দিলে মাত মৰাত, সেই কথাটো লৈ পেলাই তেখেতলোকক আমি আদৰণি জনাইছোঁ। যদি তেওঁ যিখিনি কথা কৈছে সেইখিনি যথেষ্ট আদৰণি জনাইছোঁ। কিন্তু যদি এতিয়া যোৱাকালি যিটো মানে কি হ'ল, CID বিভাগৰ মানুহ আহি যে সুনীল গগৈ জীয়াই আছে, তুমি বগা সাজটো ত্যাগ কৰা, এই কথাটো লৈ পেলাই আমাৰ সন্দেহ হৈছে। গতিকে তেখেতলোকে মানুহ বিচাৰিব লাগেনে, নে প্ৰকৃত মানে দোষীক বিচাৰিব লাগেনে, আৰু কিয় মানুহগৰাকীৰ ওচৰলৈ আহি পেলাই এনেই মানুহগৰাকী মতিভ্ৰম কৰিবলৈ বিচাৰি আহিব লাগে, এইটো আমাৰ সন্দেহ হৈছে। গতিকে মানুহগৰাকী মতিভ্ৰম কৰিবলৈ আহিছে। গতিকে এইটো সঁচা কথা ক'ব গ'লে ৰজাৰ পুতেক দুজনৰ ভিতৰত দুইজনকে দায়িত্ব দি দিছে। এতিয়া কি ডাঙৰজনে নোৱাৰিলে সৰুজনক দিছে, সৰুজনে এতিয়া গৈ পেলাই একেবাৰে ৰজাৰ হুকুমেই দি আছে। হুকুম ডাঙৰ নে হাকিম ডাঙৰ? গতিকে হুকুম দি দিছে, হুকুমৰ মতে আহিছে। তেওঁলোকে কৈছে সেইদিনা কথাটো মুখ্যমন্ত্ৰী কোৱা কথাটো লৈ পেলাই কালি প্ৰমাণ কৰি দেখুৱাইছে যে সুনীল গগৈ জীয়াই আছে বুলি ক'বলৈ আহিছে। আমি এইটোকে আছোঁ। গতিকে এইটো আমি জনাত আমি ভাবি চোৱা মানে নিউজত যিবিলাক পাইছোঁ, গতিকে সুনীল গগৈ আমি মৃত বুলি ভাবি আছোঁ। বডিটো আমি সম্পূৰ্ণ আমিতো দেখা নাই, হেৰি কৰা নাই, চুই চোৱা নাই, পৰীক্ষাৰ মতে কৈছে। কিন্তু তথাপি আমাৰ ৰাইজৰ মাজত সন্দেহ অলপ হৈছে। এতিয়া তদন্ত নামত কি কাপোৰ কথাটোৱে যথেষ্ট মানে হেৰি হৈছে, আমাৰ হাস্যকৰ হৈছে। কি হ'ল, কাপোৰ চেঞ্জ কৰিবলৈ কৈছে, কিন্তু প্ৰশাসনৰ যিটো মানে নিয়ম আগৰ পৰা যিটো মানে চলি আহিছে, যিদিনাৰ পৰা মৃতক সুনীল গগৈ হত্যা কৰিলে সেইদিনাৰ পৰা প্ৰশাসনো একেটাই, সুনীল গগৈ জীয়াই আছে, সুনীল গগৈ জীয়াই আছে, এই কথাটো। গতিকে সুনীল গগৈ জীয়াই আছে যদি জীৱিত হোৱাকৈ আমাক ৰাইজক প্ৰকাশ কৰি দিয়ক। তেতিয়া আমি ৰাইজে কি হ'ল, প্ৰশাসন, পুলিচ আৰু CID বিভাগক আমি বহুত বহুত ধন্যবাদ জনাম। কাৰণ যদি আৰু যে কি হ'ল, ৰাইজৰ যে এটা প্ৰশাসনৰ ওপৰত CID বিভাগৰ ওচৰত গোটেইখিনি যে বিশ্বাস আছে, তেতিয়া আমি বিশ্বাস আছে। কিন্তু এতিয়া আমি বিশ্বাস কৰিবলৈ অলপ টান পাই আছোঁ। আৰু স্থানীয় ৰাইজ হিচাপে স্থানীয় ৰাইজৰ মাজে বিষয়ববীয়া কি হ'ল, BJPৰ বিষয়ববীয়া আছিলে, দায়িত্বও আছিলে। কিন্তু এটা কথা হ'ল কি হ'ল, যিদিনাৰ পৰা সুনীল গগৈ জীয়াই আছে বুলি ক'লে, সেইদিনাৰ পৰা BJP সুনীল গগৈ বুলি লিডাৰ বুলি ক'বলৈ এৰিলে। সিদিনাৰ পৰা লিডাৰ বুলি ক'বলৈ এৰিলে, যাতে মানে কি হ'ল, দলৰ এটা বনদাম আহে নেকি। সেইকাৰণে কি হ'ল, সুনীল গগৈ লিডাৰো নহয়, এটা সুনীল গগৈ এটা মানে কি ক'বলৈ, এইটো ভাষা নাই ক'বলৈ, মই নকওঁ আৰু এইটো। নিশ্চয় আপোনালোকে ভিডিঅ' ক্লিপটো চালে এই ব্যক্তিজনে এটা কথা কৈছে যে অস্বস্থমা ইতি গজ। আপোনালোকে নিশ্চয় মহাভাৰত চাইছে, মহাভাৰতৰ কথা জানে। অস্বস্থমা কোন আছিল আপোনালোকে গম পায়। অস্বস্থমা এটা হাতী নামো আছিল। হাতীটো মৃত্যু হ'ল, কিন্তু অস্বস্থমা মৃত্যু হ'ল বুলি যেতিয়া ক'লে অস্বস্থমা ইতি গজ, মানে হাতীটো মৃত্যু হোৱাটোক খবৰ দিয়াৰ পিছত দুৰ্যোধনৰ তেতিয়া বধ কৰিব পাৰিছিল, কাৰণ দুৰ্যোধনে অস্বস্থমাক বহুত ভাল পাইছিল। আৰু যেতিয়া ক'লে অস্বস্থমা ইতি গজ,
আপোনালোকে এই ব্যক্তিজনৰ কথা শুনিলে। আৰু এটা কথা কিন্তু আমি ভাবিবলৈ বাধ্য হৈছোঁ লাহে লাহে, DNA টেষ্ট ৰিপৰ্ট হায়দৰাবাদত কৰিছিলগৈ, সুনীল গগৈ ডেড বডি হয় বুলি যিহেতু কৈছে, কিন্তু জাহাংগীৰ হুছেইনৰ ডেড বডিটোৰ কিনাৰত সুনীল গগৈ যি কাপোৰ কানি পৰি আছিল, এখন চোকা অস্ত্ৰ আছিল। কেনেবাকৈ, সেইটো মোৰ মনৰ মনোভাৱহে কথা কৈছোঁ দেই, কেনেবাকৈ আকৌ জাহাংগীৰ হুছেইনে সুনীল গগৈক হত্যা কৰিলে নেকি? যে জাহাংগীৰ হুছেইনৰ এটা বেলপাতৰ টুকুৰা পালে, ছিন্ন মুণ্ড, নহয় জানো? কথাষাৰ কিন্তু বহুত ভাবিবলগীয়া দেই, বহুত কিবা জেলেপি পাক লাগি আছে এই ঘটনাটো। আৰু বাৰে বাৰে যে সুনীল গগৈ পত্নীকে যে সুধি আছে যে সুনীল গগৈ জীৱিত, বাৰে বাৰে সুনীল গগৈ পত্নীক যে সান্তনা দি আছে সুনীল গগৈ জীৱিত, সুনীল গগৈ জীয়াই আছে, কিন্তু ক'ত লুকাই আছে, ক'ত আছে, সেই কথাষাৰ আজিলৈকে স্পষ্টকৈ কিয় CIDয়ে ক'ব পৰা নাই সুনীল গগৈ পত্নীক? সুনীল গগৈ পত্নী কিয় জ্বলা জুইত ঘিউ ঢালি আছে বাৰে বাৰে? যদি প্ৰকৃততে সঁচাকৈ সুনীল গগৈ জীয়াই আছে, তেতিয়াহ'লে ক'ত লুকাই আছে, ক'ত আছে, অন্তত সেই এটা খবৰ দিয়ক। সুনীল গগৈ নামত সেন্দুৰ মোহাৰিবলৈ কোৱা নাই, সুনীল গগৈ জীয়াই আছে, সেন্দুৰ ফুট ল'বলৈ কৈছে, বিধৱা হৈ থাকিবলৈ কোৱা নাই, অধৱা হ'বলৈ কৈছে। তেনেকুৱা কোৱাৰ দৰে কৈছে, নহয় জানো? আৰু এটা কথা, যেতিয়া DNA টেষ্ট ৰিপৰ্ট কৰিছিল, DNA টেষ্টত জাহাংগীৰ হুছেইনৰ মৃতদেহ বুলি কৈছে। এই ব্যক্তিজনে এনেকুৱা এটা কৈছে যে কি কয়, ৰজাৰ পুতেক দুটা, তেনেকুৱা ধুনীয়াকৈ এটা মন্তব্য আগবঢ়াইছে, আপোনালোকে নিশ্চয় চালে, বুজিও পালে। কিন্তু যেতিয়া DNA টেষ্ট ৰিপৰ্ট আহিছিল সুনীল গগৈ মৃতদেহ বুলি, এই যিটো গেম, এই গেমটোত এনেকুৱা এটা খেল খেলিছে নেকি যে সুনীল গগৈ সঁচাকৈ মৃত্যু হ'ল আৰু জাহাংগীৰ হুছেইনে সুনীল গগৈক হত্যা কৰিলে নেকি? তেনেকুৱা এটা মনত মানে আৰু কিবা উগুল থুগুল চিন্তা আহি যায়। মনৰ মনোভাৱ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আৰু এতিয়ালৈকে বাৰে বাৰে সুনীল গগৈ পত্নীক মাৰাথন জেৰা চলাই আছে, অকল সুনীল গগৈ পত্নীকে সুধি আছে, সুনীল গগৈ পুতেক, সুনীল গগৈ ভতিজা, আৰু CIDয়ে আৰু বেলেগত তদন্ত কৰিব পৰা নাই নেকি? আৰু এই ঘটনাটো তদন্ত কৰি কেতিয়া ৰহস্য ফাদিল কৰিব? এনেকৈ কৈ থাকিব নেকি সুনীল গগৈ জীয়াই আছে, সুনীল গগৈ বৰ্তমান জীৱিত, কিন্তু প্ৰমাণ হিচাপেতো কিবা এটা লাগিব। যদি সুনীল গগৈ সঁচাকৈ অপৰাধী, তেতিয়া ধৰি বান্ধি আনি কিয় শাস্তি নিদিয়ে? আইনী ব্যৱস্থা কিয় নলয়? আইনী ব্যৱস্থা কিয় নলয়? সুনীল গগৈ যদি প্ৰকৃততে জীয়াই আছে, তেতিয়াহ'লে পত্নীকে কিয় মাৰাথন জেৰা চলাই জ্বলা জিউত ঘিউ ঢালি আছে? বেয়া লাগিছে, বহুত বেয়া লাগিছে, কাৰণ সেই ঘৰখনে কিমান এটা কষ্টত ভুগি আছে। পুতেক, ভতিজাক, পত্নী, দুগৰাকী বৃদ্ধা মাতৃ কিমান কষ্টত আছে, আৰু CIDয়ে কিয় বাৰে বাৰে সেইখন ঘৰতে মাৰাথন জেৰা চলাই আছে? আৰু পত্নীয়ে যদি প্ৰকৃততে যদি লগত থাকিলহেঁতেন, সেই নাটক কিয় কৰিব? নিজৰ স্বামী মৃত্যু বুলি কিয় বিধৱা সাজ পিন্ধিব? ইমান ডাঙৰ এটা পাপ কেতিয়াও কৰিব নোৱাৰে পত্নীয়ে। স্বামীক মৰিলে বুলি দুটকামান টকাৰ লোভত কেতিয়াও এনেকুৱা মানুহক চকুত ধূলি দি এনেকুৱা এখন নাটক কৰিব নোৱাৰে, যি স্বামী মৃত্যু হ'ল বুলি এনেকৈ সকাম নিকাম কৰি বিধৱা হ'ব কেতিয়াও নোৱাৰে, এইটো সম্ভৱেই নহয়। আৰু ঘটনাটোৱে কেনেকৈ জেলেপি পাক লাগি আছে আপোনালোকে কওকচোন। সুনীল গগৈ কাপোৰ পৰি আছে জাহাংগীৰ হুছেইনৰ মৃতদেহৰ ওচৰত, মানে কথাষাৰ বহুত বেলেগ ধৰণেৰে গৈ আছে, ভাবিবলৈও কিবা লাগে। আৰু আমাৰ মনোভাৱবিলাক আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, নহ'বও পাৰে, আৰু শুদ্ধ বুলি ক'বলৈ যোৱা নাই। এই ব্যক্তিজনে কি কথা ক'লে আপোনালোকে নিশ্চয় শুনিছে। আমি এতিয়াই বিচাৰোঁ সোনকালে তদন্ত কৰি ৰহস্য ফাদিল হ'ব লাগে, তাৰে কামনা কৰোঁ। বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, নতুন কিবা যদি তথ্য আহে আপোনালোকৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিম। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ধন্যবাদ।